নমস্কাৰ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকিব লগা হয় যে তোমাক পাহৰিবলৈ সময় লাগিব তাৰ প্ৰতিষ্ঠা হ'বলৈ সময় লাগিছিল এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো বা এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীলৈ ট্ৰান্সলেট কৰা উচিত তাৰ বিষয়ে মই আপোনালোকক ক'বলৈ যত্ন কৰিম আজিৰ এই ভিডিঅ'টোত গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে অতি সহজ পদ্ধতিৰে ইংলিছ গ্ৰামাৰ বা স্পোকেন ইংলিছ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব আৰু এই ক্লাছটো জানুৱাৰী মাহৰ সেকেন্ড উইকৰ পৰা ইভিনিং 7:30 ত আৰম্ভ হ'ব যদি আপুনি এনৰোল হ'ম বুলি ভাবে তেতিয়াহলে আপোনালোকে আজিয়ে আপোনাৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ সমলি নাপাহৰিব সো আহক এটা ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোৰ প্ৰথম বাক্যটো হ'ল জীৱনত সফল হ'বলৈ সময় লাগে জীৱনত সফল হ'বলৈ সময় লাগে এই বাক্যটো যদি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই সময় লাগেৰ কাৰণে এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰো সেই ফ্ৰেজটো হ'ল ইট টেক্স টাইম টু এই বাক্যটোৰ অৰ্থ হ'ল সময় লাগে আৰু এই ইট টেক্স টাইম টুৰ পিছত আমাক কি লাগে তাৰ বিষয়ে আমি বাক্যটোত উল্লেখ কৰিব লাগে সো আমি প্ৰথমতে কম ইট টেক্স টাইম টু সময় লাগে কি কৰিবলৈ সফল হ'বলৈ কাৰণে আমি কি ব্যৱহাৰ কৰিব পাৰো আমি ক'ব পাৰো যে গেট সাকসেস ইন লাইফ মানে হ'ল জীৱনত সফল হ'বলৈ আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল ইট টেক্স টাইম টু গেট সাকসেস ইন লাইফ ইয়াৰ অৰ্থ হ'ল জীৱনত সফল হ'বলৈ সময় লাগে ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তোমাক পাহৰিবলৈ সময় লাগিব আমি এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰিব লগা হয় এই বাক্যটো যদি মই ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ যাওঁ মই বাক্যটো কি কৈছো তোমাক পাহৰিবলৈ সময় লাগিব ভৱিষ্যতৰ কথা কলো সো আমি বাক্যটো যেটো ইট টেক্স টাইম হয় এই ইট টেক্স টাইম টু আমি একৰ্ডিং টু দা টেন্স আমি বিভিন্ন টেন্সলৈ চেঞ্জ কৰিব পাৰো সো মই কলো যে তোমাক পাহৰিবলৈ সময় লাগিব ভৱিষ্যতে লাগিব তেতিয়া আমি কি কম তেতিয়া আমি ক'ব লাগিব ইট উইল টেক টাইম টু সময় লাগিব কি কাৰণে সময় লাগিব তোমাক পাহৰিবলৈ বুলি কওঁতে আমি কি কম to forget you so our complete sentence to hold it will take time to forget you তোমাক পাহৰিবলৈ সময় লাগিব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে সামাজিক মাধ্যমত বিখ্যাত হ'বলৈ সময় লাগে এই বাক্যটো সব কি কৈছে সামাজিক মাধ্যমত ফেমাস হ'বলৈ সময় লাগে আমি প্ৰেজেন্টত কৈছো তেতিয়া আমি কেনে ধৰণে কম আমি ক'ব লাগিব it takes time to কি হ'বলৈ সময় লাগে বিখ্যাত হ'বলৈ সময় লাগে তেতিয়া আমি বাক্যটো ক'ব পাৰো it takes time to be famous কিহত ফেমাস হ'বলৈ সামাজিক মাধ্যমত তেতিয়া আমি বাক্যটো ক'ব পাৰো on social media platform so আমাৰ complete sentence to hold it takes time to be famous on social media platform এনে ধৰণে আমি বাক্যটো ফৰ্ম কৰিব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্সটো সব কি কৈছে এজন সফল ব্যৱসায়ী হ'বলৈ সময় লাগে এই বাক্যটো সব কি কৈছে এজন সফল ব্যৱসায়ী হ'বলৈ সময় লাগে আমি সময় লাগে বুলি কওঁতে আমি বাক্যটো আৰম্ভ কৰিম ইট টেক্স টাইম টু কি হ'বলৈ সময় লাগে এজন সফল ব্যৱসায়ী হ'বলৈ সময় লাগে তেতিয়া আমি বাক্যটো কেনে ধৰণে কম আমি ক'ব পাৰো যে ইট টেক্স টাইম টু বি এ সাকসেসফুল বিজনেসম্যান এজন সফল ব্যৱসায়ী হ'বলৈ সময় লাগে ইট টেক্স টাইম টু বি এ সাকসেসফুল বিজনেসম্যান ঠিক আছে এতিয়া চাও আমি লাস্ট সেন্টেন্সটো সব কি কৈছে তেখেতক এইখন ফিল্ডত প্ৰতিষ্ঠা হ'বলৈ সময় লাগিছিল এই বাক্যটো সব তেখেতক এইখন ফিল্ডত প্ৰতিষ্ঠা হ'বলৈ সময় লাগিছিল তে ধৰক কোনোবা এটা সেক্টৰত আছিল সেই সেক্টৰটোত তেখেতক প্ৰতিষ্ঠা হ'বলৈ সময় লাগিছিল মই পাষ্টত কৰো তেতিয়া মই ইট টেক্স ক'ব নোৱাৰো তেতিয়া মই ক'ব লাগিব ইট টুক টাইম সময় লাগিছিল আৰু মই ইয়াত বাক্যটোত তেখেতক বুলি উল্লেখ কৰি দিলো তেতিয়া আমি ক'ব লাগিব ইট টুক টাইম ফৰ হিম এই বাক্যটো কি কৈছে ইট টুক টাইম ফৰ হিম তেখেতক সময় লাগিছিল কি হ'বলৈ সময় লাগিছিল to get established in this field এই ফিল্ডখনত এস্টাবলিশ হ'বলৈ তেখেতক সময় লাগিছিল তেতিয়া আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল it took time for him to get established in this field এনে ধৰণে আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বাক্যখিনি যিবোৰত আমি সময় লাগে সময় লাগিব সময় লাগিছিল বুলি ক'বলৈ যাওঁ
এই বাক্যবোৰত আমি ইট টেক্স টাইম, ইট উইল টেক টাইম, ইট টুক টাইম এনেধৰণে আমি ব্যৱহাৰ কৰি বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ সহজে ট্ৰান্সলেট কৰিব পাৰোঁ। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে এনেধৰণৰ বাক্যবোৰ আমি কেনেদৰে অতি সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ বা আমি আমাৰ ডে টু ডে লাইফত সহজে এনেধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰিব পাৰোঁ। যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব। আৰু আপোনালোকৰ যদি কিবা টপিক বা কিবা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল'। মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু এই চেনেলটোৰ জৰিয়তে আপোনালোকে যদি স্পকেন ইংলিছ বা ইংৰাজী গ্ৰামাৰৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব। Thank you for watching this video. Have a nice day.